আহিছা তুমি ডিচাৰ্জ লৈ পেলাই গৈছে তুমি কি কথা ক'বলৈ আহিছা বাইদেউ ডিচাৰ্জ লৈ গৈছে আমি ডিচাৰ্জ লৈ গৈছে তুমি কি কথা ক'বলৈ আহিছা ডিচাৰ্জ লৈ গৈছে খাদ্য বাইদেউ ডিচাৰ্জ লৈ গৈছে কথা ল'ৰা নাইকিয়া কি কথা থকা মানুহ নহয় তোমালোকে জানিবা ন তোমালোকে ভালকে ৰাখা থাকক আছে ভাল কথা কিন্তু আজি নাইকিয়া হৈছে কি কথা ক'বলৈ আহিছা কি মাকে জানি বন্ধখন নুপুৰিব তুমি কাক কথা ক'বলৈ ক'বলৈ কোন ছোৱালী এজনী এই ছোৱালীজনী কোন কোন ছোৱালীজনী কোন এই ছোৱালীজনী কোন তাই খানা খাতে দেলা ল'ৰাটো মাৰি পেলোৱা একদম বেয়া কথা চিন্তা কৰিবা বোলে খাই তুমি এনেকে কাক কথা ক'বলৈ আহিছা কোন বুলি ভাবিছা কাক কথা কৈছা তেনেকে কি কথা কৈছা অথনিৰ পৰা বাইদেউ বহুত বিশ্বনাথৰ এখন নিচা মুক্তি কেন্দ্ৰত নিশা উত্তপ্ত পৰিস্থিতি প্ৰতিজ্ঞা ৱেলনেছ ফাউণ্ডেশ্যন নামৰ নিচা মুক্তি কেন্দ্ৰত এই উত্তপ্ত পৰিস্থিতি কালি বিয়লি উক্ত নিচা মুক্তি কেন্দ্ৰৰ দুই বন্ধুৰ লগত গহপুৰৰ যুৱক বিকি চৰকাৰ গৈছিল বিশ্বনাথৰ অসম অৰুণাচল সীমান্তৰ নমৰা নামৰ অঞ্চলত বনভোজ খাবলৈ কিন্তু নমৰা নৈত বন্ধুৰ সৈতে বিকি চৰকাৰ গা ধুই থকাৰ পৰাই সন্ধানহীন হৈ পৰিছিল পিছত বিকিৰ মৃতদেহ উদ্ধাৰ কৰা হয় যাৰ বাবে বিকি চৰকাৰৰ অভিভাৱক উক্ত নিচা মুক্তি কেন্দ্ৰত নিশা উপস্থিত হোৱাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় দৰাচলতে গহপুৰৰ যুৱক বিকি চৰকাৰৰ অভিভাৱকে 3 বছৰমান পূৰ্বে নিজ পুত্ৰক নিচামুক্ত কৰাৰ বাবে বিশ্বনাথৰ এই প্ৰতিজ্ঞা ৱেলনেছ ফাউণ্ডেশ্যন নামৰ নিচামুক্তি কেন্দ্ৰত ভৰ্তি কৰাইছিল কিন্তু এবছৰমান পূৰ্বে উক্ত নিচা কেন্দ্ৰৰ পৰা বিকি চৰকাৰ উভতি যায় যদিও মাজে সময় উক্ত নিচা কেন্দ্ৰত আহি থাকে যাৰ বাবে উক্ত নিচামুক্তি কেন্দ্ৰই বিকিৰ পৰা কোনো মাননি নলয় বুলি জানিব দিয়ে পূৰ্বৰ দৰে কালিও দুপৰীয়া উক্ত নিচামুক্তি কেন্দ্ৰত বিকি উপস্থিত হৈ দুই বন্ধু ক্ৰমে গৌতম দৈমাৰী আৰু সঞ্জন ৰামচিয়াৰীৰ সৈতে গৈছিল বনভোজ খাবলৈ তাৰ পিছতে বিকি চৰকাৰে নমৰা নৈত গা ধুই থকাৰ সময়তে খৰস্ৰোতা নদীৰ পানীত ডুব যায় লগে লগে দুই বন্ধুৱে ফোনযোগে নিচামুক্তি কেন্দ্ৰ কৰ্তৃপক্ষক অৱগত কৰে তাৰ পিছত হোৱা দোৱা লাগে নিচামুক্তি কেন্দ্ৰ আৰু বিকি চৰকাৰৰ অভিভাৱকৰ বিকি চৰকাৰৰ পৰিয়ালে বিশ্বনাথ আৰক্ষীক সমস্ত বিষয়ে অৱগত কৰাৰ পিছতে NDRFৰ দলে নিশা বিকিৰ মৃতদেহ নদীৰ পৰা উদ্ধাৰ কৰে ইফালে নিচামুক্তি কেন্দ্ৰত বিকি চৰকাৰৰ মাতৃ তথা অভিভাৱক উপস্থিত হৈ সমস্ত ঘটনা সন্দৰ্ভত জানিবলৈ বিচৰাত সময়ত দুই পক্ষৰ মাজত তুমুল বাক বিতণ্ডাৰ সৃষ্টি হয় এক কথাত উক্ত নিচামুক্তি কেন্দ্ৰত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় মোক লাগে মই ইমানেই জানো আছিলে ডিচাৰ্জ লৈছো মই তাৰপিছত সিহঁতক সুধি মেলি মোৰ ইয়াত থাকক দিয়ক পঠাই দিয়ক থাকক ইয়াতে বাহিৰত থাকিলে বেয়াই হ'ব ভাল হ'বলৈ তেওঁলোকে ৰাখিছে কাৰণে আছে কিন্তু এতিয়া তেওঁলোকে কিন্তু গায়েৰা মন্তব্য দিছে বোলে আমাৰ কোনো ৰিস্ক নাই এনেকে ডাইৰেক্ট কৈছে তেনেকে ক'লে নহ'ব তেওঁলোকে কিন্তু এতিয়া কৈছে যে আমাৰ ইয়াৰ পৰা ওলাই যোৱাৰ পিছত আমাৰ কোনো ৰিস্ক নাই সেই ৰিস্ক নাই বুলি কোৱা কথাটো কেনেকুৱা এটা কথা কৈছে মানে কি এইটো হাঁহ ছাগলী নেকি যে ল'ৰা এটা মৰি গৈছে কি আগতে ৰাখিবই নালাগে তেওঁলোকৰ যদি ৰিস্ক নাই যদি ৰিস্কেই নাই পঠিয়াই দিব লাগিছিলে ইয়াত নাৰাখা হ'লেও হয় যদি ক'লেহেঁতেন যে ফুৰে ডিচাৰ্জ লোৱাৰ পিছত কিন্তু বিকি থাকিলেও আমাৰ ৰিস্ক নাই তেতিয়া মই নথনো বোলে পঠাই দিয়ক থাকিলে ভাল হৈ থাকিব ইয়াতে বুলি কৈছিলে থাকিলে ভাল হৈ থাকিব মানে কি ভাল অৱস্থাত কাম চাম কৰাই মেলি তাহঁতে চাকৰ খটুৱালে এতিয়া ল'ৰাটো মাৰি পেলালে ন ঠিক আছে আমি এটাই অনুৰোধ কৰিছোঁ ল'ৰাটো জীৱিত অৱস্থাত লাগে যদি তেওঁলোক ইমান ভাল আমাক ল'ৰাটো জীৱিত অৱস্থাত লাগে ভালে ভালে আমাক ঘূৰাই দিয়ক ল'ৰাটো আমি ঘৰলৈ ল'ৰাটো লৈ যাম আৰু যদি কিবা কাৰণত এই ৰিহেব চেণ্টাৰটোৰ পৰা নাইকিয়া হৈ যায় ল'ৰাটো বা আমি মৃত অৱস্থাত যদি ল'ৰাটো কিবা যদি বেয়া অৱস্থাত আমি ল'ৰাটো তেতিয়া কিন্তু এই ৰিহেব চেণ্টাৰটো বোলে মানে আমি সোধাই নেৰোঁ আৰু সেইটো প্ৰশাসনে যাতে এটা উচিত ব্যৱস্থা লয় যদি ইমান ৰিক্সেই নাই কাইলৈ এটা কথা এটা ল'ৰা ছোৱালী এখন ঘৰৰ কাৰণে বহুত কিবা তেওঁলোকৰ কি হ'ব পিছৰখিনি কি হ'ব আৰু যদি বিচাৰ নাৰাখো বুলি কিয় নক'লে তেওঁলোকে ৰাখি থৈছিলে আৰু হয় আজি আমাৰ ল'ৰাটোৰ ক্ষেত্ৰত যেতিয়া এইটো হৈ যায় কাইলৈ কি হ'ব হয়নে নহয় গতিকে সেইটোৱে আমি প্ৰশাসনকো অনুৰোধ জনাইছোঁ যে আমাৰ ল'ৰাটোক ভালদৰে উলিয়াই দিয়ক আৰু তেওঁলোকে
নিজে আমি গতিকে আমাক ল'ৰাটো ভালদৰে লাগে সিমানটোৱে কথা আৰু যদি কিবা কাৰণত ল'ৰাটো কিবা হয় তেতিয়াহ'লে কিন্তু আমি সোধাই নাৰো এইটো ৰিহেব চেণ্টাৰ সেইটো কথা নহয় তেওঁলোকে কিয় ৰাখিছিলে তেওঁলোকে আউট কৰি দিব লাগিছিলে সিমানটোৱে আপুনিয়ে নকয় জানো ৰাতিপুৱা আপোনাৰ 12টামান বজাত তেওঁলোক ওলাই গৈছিল আৰু তেওঁ ধৰক আমাৰ ইয়াত আপোনাৰ 2/10/22 আছিল আৰু আপোনাৰ 15/10/23 তেওঁ ইয়াৰ পৰা ডিছচাৰ্জ হৈছে তেওঁ আমাৰ ধৰক আপোনাৰ বাহিৰত আছিল পেচেণ্ট নহয় তেওঁ প্ৰথম কথা তেওঁ ধৰক পেচেণ্ট নাছিল তো বাহিৰত আছিল ধৰক বাহিৰৰ ল'ৰাখিনি তেনেকৈ ধৰক এজন পেচেণ্ট হ'লে ধৰক আমাৰ ট্ৰিটমেণ্টটো আপোনাৰ লক এণ্ড কিৰ ভিতৰতে হয় তো লক এণ্ড কিৰ ভিতৰত হ'লে ধৰক গোটেইখিনি বস্তু আমি চাই থাকোঁ তেওঁ কি কৰি আছে কি এক্টিভিটিছ হয় তো তেওঁ কিন্তু ধৰক মানে বাহিৰত আছিল তো ঘৰৰ মানুহে বিচাৰিছিল যে গহপুৰৰ ল'ৰা আছিল গহপুৰৰ এনভাইৰনমেণ্টটো বেয়া আছিল তো সেইটো কাৰণে আমাৰ লগতে থাকক বুলি তো যোৱা বছৰ অক্টোবৰ মাহত তেওঁ ডিছচাৰ্জ হ'ল তো এওঁ প্ৰথম 2খন ৰিহেবত আছিল বাহিৰতে তাৰপিছত থকাৰ পাছত 3 নম্বৰবাৰ আমাৰ ইয়াত আকৌ আহি পেলাই ক'লে যে ইয়াত থাকিম তাত ভাল নালাগে তো মই ক'লোঁ যিহেতু ধৰক এজন ল'ৰা ধৰক ভাল থাকিলে ধৰক আমাৰো ভাল লাগে কাৰণ আমাৰ উদ্দেশ্যটো হ'ল ধৰক আমি এখন নিচামুক্ত অসম গঢ়িম বুলি তো সেইকাৰণে আমি ধৰক তেওঁক থাকিবৰ কাৰণে ক'লোঁ ধৰক খোৱা পিনা গোটেইখিনি আমাৰ লগতে খাই ধৰক তাৰ কাৰণে ধৰক আমি একো তেওঁৰ পৰা আমি ধৰক একো নলওঁ তো প্লাছ ধৰক যিহেতু তেওঁ বাহিৰত আছিল তো আজি তেওঁ আমাৰ বাহিৰৰ দুজন ল'ৰাৰ লগত ওলাই গ'ল তো গোটেইখিনি কথা তেওঁ মাকক কৈছে মাকে তেওঁক পইচা দিছে বোলে গুগল পে'ত পিকনিক খাবৰ কাৰণে তাৰপিছত যোৱাৰ পাছত মই 3:30মান বজাত গম পাওঁ তেওঁ কিবা এক্সিডেণ্ট এটা হৈছে বুলি আৰু যিহেতু নমৰাত গৈছে তাত নেটৱৰ্কৰ প্ৰব্লেম তাৰপিছত ধৰক লাষ্টত মাকেও কণ্টেক্ট কৰিছে যোনজন ল'ৰাৰ লগত গৈছিল গৌতম দৈমাৰী বুলি কয় তো তেওঁ কৈছে যে তেওঁ পানীত মানে সোমাই গৈছে বুলি সেইখিনিয়ে বাকী মই এতিয়ালৈকে গম নাপাওঁ যে তেওঁ কি হৈছে বুলি কাৰণ এতিয়ালৈকে তাতে আমাৰ ল'ৰাখিনি আছে তেওঁ বিচাৰি ফুৰিছে মই ফোন কৰিছোঁ গোটেইখিনি ফোন চুইচ অফ আৰু মই ইয়াত আছোঁ বৰ্তমান তেওঁ গৈছিল গৌতম দৈমাৰী আৰু খঞ্জন ৰামচিয়াৰী বুলি কয় গৌতম দৈমাৰী আপোনাৰ বিশ্বনাথ চাৰিআলিৰে হয় দগেৰিকি আৰু খঞ্জন ৰামচিয়াৰী আপোনাৰ বালিপাৰাৰ ল'ৰা এজন হয় ইয়াৰে হয় বাহিৰৰ ল'ৰা হয় গোটেইকেইজন ধৰক নাই পেচেণ্ট নহয় আপোনাৰ বাহিৰৰ ল'ৰা হয় আমাৰ বাহিৰতে ষ্টাফৰ নিচিনাকৈ আছিল হয় ষ্টাফ মানে একচুৱেলি ক'ব গ'লে আপোনাৰ গৌতমহে ষ্টাফ আছিল তেওঁলোক আপোনাৰ বিকি আৰু খঞ্জন ৰামচিয়াৰী নিজৰ মানে ৰিকভাৰীটোৰ কাৰণে বাহিৰত এজ এ ছাৰ্ভিচ পাৰ্টত আছিল আৰু সেইটোৱে আপ ডাউন কৰি থাকে তেওঁলোকৰ নিজৰ ইচ্ছা ধৰক তেওঁলোকে যদি কয় যে আজি ঘৰলৈ যাব পাৰে আমাৰ তাত কোনো ধৰা বন্ধা নাই যদি এজন পেচেণ্ট থাকে ধৰক ঘৰলৈ যাম বুলি ক'লে ধৰক ঘৰৰ গাৰ্জেণ্টৰ লগত যেতিয়া আমাৰ ডিছচাৰ্জ হ'ব ডিছচাৰ্জ ফৰ্মত চহী হ'ব গোটেইখিনি আমাৰ আপোনাৰ প্ৰচেছ এটা থাকে তো সেই প্ৰচেছটো হ'লে যাব দিয়া হয় কিন্তু তেওঁলোকে নিজে যাব পাৰে যদি কয় আজি যাম বা এতিয়া যাম যদি যাব পাৰে ঘৰৰ তেওঁ আপোনাৰ দিয়া হৈছিল 15/10/23 15/10/23 তেওঁ ডিছচাৰ্জ হৈছিল ঘৰত থাকিলে 2 দিনমান ঘৰত থকাৰ পাছত আপোনাৰ বালিপাৰাত এখন ৰিহেব আছিল তাত আপোনাৰ 2 মাহমান থাকিল তাৰপিছত গহপুৰত এখন ৰিহেব খুলিছিল চাব ব্ৰাঞ্চ এটা তাতো থাকিলে 2 মাহমান তাৰপাছত ইয়ালৈ আহিল আপোনাৰ ৰিচেণ্ট বেছি দিন হোৱা নাই 2-3 মাহ হৈছে কিন্তু 2-3 মাহ হ'লেও ধৰক তেওঁ ঘৰলৈ আপ ডাউন কৰি থাকে ধৰক আপোনাৰ